মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই কুৱেশ্যন অফ ট্ৰাষ্ট নামৰ লেচনটো আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাবা, তেতিয়াহ'লে নিশ্চয় ভালদৰে লেচনটো বুজি পাবা। গতিকে আমি আৰম্ভ কৰিছোঁ। এই কুৱেশ্যন অফ ট্ৰাষ্ট মানে বিশ্বাসৰ এটা প্ৰশ্ন। It is said that you must set a thief to catch a thief. যে এইটো কোৱা হয় যে এজন চোৰৰ দ্বাৰাহে এজন চোৰক ধৰিব পাৰি। But it is also said that there is honor among thieves. কিন্তু এইটোও কোৱা হয় যে চোৰবিলাকৰ মাজত সন্মান আছে, অৰ্থাৎ এজন চোৰে আন এজন চোৰক সন্মান কৰে। Which saying does this story illustrate? এতিয়া এই দুইটা কথাৰ কোনটো কথা এই ষ্টৰিটোৱে অৰ্থাৎ এই লেচনটোৱে মানে বৰ্ণনা কৰিছে? আমি লেচনটো পঢ়িলে নিশ্চয় আমি গম পাম। এতিয়া আহিছোঁ লেচনটোলৈ। ৰিড এণ্ড ফাইণ্ড আউট, পঢ়া আৰু বিচাৰি উলিওৱা। হোৱাট ডাজ হৰেছ দানবাই লাইক টু কালেক্ট? হৰেছ দানবাই কি সংগ্ৰহ কৰি ভাল পাইছিল? হোৱাই ডাজ হি ষ্টিল এভৰি ইয়াৰ? আৰু তেওঁ কিয় প্ৰত্যেক বছৰেই চুৰ কৰিছিল? এতিয়া এই কথাখিনি আমি লেচনটো পঢ়িলে গম পাম। গতিকে লেচনটো আমি আৰম্ভ কৰিছোঁ। এভৰি ওৱান থট ডেট হৰেছ দানবাই ৱাজ এ গুড এণ্ড অনেষ্ট চিটিজেন। প্ৰত্যেকেই ভাবিছিল যে হৰেছ দানবাই এজন ভাল আৰু সাধু নাগৰিক আছিল। হি ৱাজ about 50 years old and unmarried. তেওঁ প্ৰায় 50 বছৰ বয়সীয়া আছিল আৰু অবিবাহিত আছিল। And he lived with a housekeeper who worried over his health. আৰু তেওঁ এজন ঘৰৰ ৰখীয়াৰ সৈতে বাস কৰিছিল যিয়ে তেওঁৰ স্বাস্থ্যক লৈ খুব চিন্তা কৰিছিল। In fact, he was usually very well and happy except for attacks of hay fever in summer. আচলতে তেওঁ মানে খুব ভালেই থাকিছিল আৰু সুখেৰেই থাকিছিল, কেৱল মাত্ৰ গ্ৰীষ্মকালত অলপ চৰ্দি জ্বৰ হৈছিল। এতিয়া হে ফিভাৰ বুলি কওঁতে আমি কিছুমান এলাৰ্জিজনিত চৰ্দি জ্বৰক বুজোঁ, যেনে কিছুমানৰ ঠাণ্ডাৰ এলাৰ্জি থকাৰ কাৰণে চৰ্দি জ্বৰ হয়, কিছুমানৰ ধোঁৱা ধূলিকণা আদিৰ প্ৰতি থকা এলাৰ্জিৰ কাৰণেও চৰ্দি জ্বৰ হয়। এনেকুৱা ধৰণৰ এলাৰ্জিৰ কাৰণে হোৱা চৰ্দি জ্বৰকে হে ফিভাৰ বুলি কোৱা হয়। হি মেড লক্স এণ্ড ৱাজ ছাকচেছফুল এনাফ এট হিজ বিজনেছ টু হেভ 2 হেল্পাৰ্ছ। তেওঁ তলা বনোৱা ব্যৱসায় কৰিছিল আৰু তেওঁ ব্যৱসায়ত যথেষ্ট সফল আছিল আৰু তেওঁৰ 2জন সহায়কাৰীও আছিল। Yes, Horace Denby was good and respectable. হয়, হৰেছ ডেনবি এজন ভাল আৰু সন্মানীয় ব্যক্তি আছিল। But not completely honest. কিন্তু তেওঁ সম্পূৰ্ণৰূপে সাধু নাছিল। 15 years ago, Horace had served his first and only sentence in prison library. যে 15 বছৰ আগতে হৰেছে জেলৰ লাইব্ৰেৰীত তেওঁৰ প্ৰথম আৰু শেষৰ ৰায়টো শুনিছিল। He loved rare expensive books. তেওঁ দুৰ্লভ আৰু দামী কিতাপবোৰ ভাল পাইছিল। So he robbed a safe every year. আৰু সেইকাৰণে তেওঁ প্ৰত্যেক বছৰে একোটাকৈ ছেফ চুৰ কৰিছিল। এতিয়া ছেফ বুলি কওঁতে আমি মূল্যৱান বস্তু বাহিনী ৰখা লকাৰকে বুজোঁ, ছেফ। গতিকে তেওঁ প্ৰত্যেক বছৰে একোটাকৈ ছেফ চুৰ কৰিছিল। ইটছ ইয়াৰ হি প্লেণ্ড কেয়াৰফুলি। প্ৰত্যেক বছৰেই তেওঁ সাৱধানেৰে পৰিকল্পনা কৰিছিল। জাষ্ট হোৱাট হি উড ডু ষ্টল এনাফ টু লাষ্ট ফৰ 12 months. তেওঁ খুব সাৱধানেৰে পৰিকল্পনা কৰিছিল তেওঁ কি কৰিব আৰু 12 মাহ চলিব পৰাকৈ তেওঁ চুৰ কৰিছিল। এণ্ড ছিক্ৰেটলি বট দ্য বুকছ হি লাভড থ্ৰু এন এজেণ্ট। আৰু মনে মনে সি ভালপোৱা কিতাপবোৰ এজন এজেণ্টৰ দ্বাৰা কিনাইছিল। এতিয়া আমি গম পালোঁ যে হৰেছ দানবাই এজন সহজ সৰল মানুহ আছিল যদিও তেওঁ সম্পূৰ্ণৰূপে সাধু নাছিল বুলি কৈছে।
কিয় সাধু নাছিল তেওঁ অতি দামী আৰু দুৰ্লভ কিতাপবোৰ ভাল পাইছিল আৰু সেইবোৰ কিনিবলৈ তেওঁ প্ৰত্যেক বছৰে একোটাকৈ চেফ চুৰি কৰিছিল আৰু সেই চুৰি কৰা ধনেৰে তেওঁ মনে মনে এজন এজেণ্টৰ দ্বাৰা কিতাপবোৰ কিনি আনি 12 মাহ চলাকৈ কিনি আনিছিল আৰু সেইবোৰ পঢ়ি থাকিছিল গতিকে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট পেৰাগ্ৰাফটোলৈ নাও ৱাকিং ইন দ্য ব্ৰাইট জুলাই ছানশ্বাইন হি ফেল্ট চিয়'ৰ ডেট দিছ ইয়েৰ্ছ ৰবাৰী ৱাজ গোয়িং টু বি এজ ছাকচেছফুল এজ অল দ্য আদাৰ্ছ এতিয়া তেওঁ জুলাই মাহৰ প্ৰখৰ ৰ'দত খোজকাঢ়ি গৈ থাকোঁতে ভাবিছে যে এই বছৰৰ ডকাইতি বা চুৰি কাৰ্যটো অইন বছৰবিলাকৰ দৰেই সফল হ'ব ফৰ 2 weeks he had been studying the house at Shotover Grange looking at its rooms its electric wiring its paths and its garden কাৰণ তেওঁ 2 সপ্তাহ ধৰি শ্বটঅভাৰ গ্ৰাঞ্জত থকা ঘৰটো অধ্যয়ন কৰিছে আৰু ইয়াৰ ৰুমবোৰ ইলেক্ট্ৰিক ৱাইৰিং পথ আৰু বাগিচা কোনফালে আছে সেইবোৰো চাই থৈছে দিজ আফটাৰনুন দ্য 2 servants who remained in the grounds while the family was in London had gone to the movies আৰু আজি আবেলি সেই যি দুজন ৰখীয়া গ্ৰাঞ্জত আছিল পৰিয়ালটো লণ্ডনলৈ যোৱা কাৰণে সিহঁত দুয়োজনে কি কৰিছে মুভি চাবলৈ গৈছে Horace saw them go. Horace সিহঁতক যোৱা দেখিছিল and he felt happy in spite of a little tickle of hay fever in his nose আৰু সেই কাৰণে তেওঁ সুখী হৈছিল কেৱল মাত্ৰ তেওঁ নাকত অলপ খুৰখুৰণি অনুভৱ কৰি আছিল চৰ্দি জ্বৰ হৈ থকা কাৰণে he came out from behind the garden wall his tools carefully packed in a bag on his back আৰু তেওঁ পিছফালৰ বাগিচাৰ ৱালৰ ওপৰেদি তেওঁ গ্ৰাঞ্জত সোমাইছিল আৰু তেওঁৰ পিঠিত এটা বেগত সকলোবোৰ সা সৰঞ্জাম ভালদৰে ভৰাই লৈছিল There were about 15,000 pounds worth of jewels in the Grange safe আৰু গ্ৰাঞ্জৰ চেফত প্ৰায় 15,000 মূল্যৰ অলংকাৰ আছিল If he sold them one by one আৰু যদিহে তেওঁ সেইবোৰ এপদ এপদকৈ বিক্ৰী কৰে he expected to get at least 5 তেওঁ অন্তত 5,000 তেওঁ অন্তত 5,000কৈ পোৱাটো তেওঁ কি কৰিছিল আশা কৰিছিল Enough to make him happy for another year there were 3 very interesting books coming up for sale in the autumn আৰু তেওঁ সেই মানে গহনাবোৰ যদি এপদ এপদকৈ বিক্ৰী কৰে তেতিয়াহ'লেও 5,000কৈ পাব বুলি আশা কৰিছিল আৰু সেইখিনিয়ে আন এটা বছৰ তেওঁ সুখী ৰখাত সহায় কৰিব কিয়নো শৰৎকালত আৰু 3খন খুব ভাল লগা কিতাপ বজাৰলৈ আহি আছে Now he would get the money he wanted to buy them আৰু গতিকে এনেকৈয়ে সি এতিয়া সেই কিতাপকেইখন কিনিবৰ কাৰণে লগা পইচা পাব He had seen the housekeeper hang the key to the kitchen door on a hook outside আৰু তেওঁ ইতিমধ্যে হাউচকিপাৰজনে পাকঘৰৰ দৰ্জাৰ বাহিৰৰ পাকঘৰৰ দৰ্জাৰ মানে পাকঘৰৰ দৰ্জাৰ বাহিৰ ফালে থকা হুকত তেওঁ কি কৰিছে চাবি আৰি থোৱা ইতিমধ্যে দেখিছে He put on a pair of gloves সেইকাৰণে সি এযোৰ গ্লোভছ পিন্ধি ল'লে took the key চাবিটো ল'লে and opened the door আৰু দৰ্জাখন খুলিলে He was always careful not to leave any fingerprints আৰু তেওঁ সদায়ে কোনো ধৰণৰ আঙুলিৰ ছাপ নেপেলাবলৈ তেওঁ সাৱধানে থাকিছিল A small dog was lying in the kitchen পাকঘৰটোত এটা সৰু কুকুৰ পৰি আছিল মানে কাটি হৈ শুই আছিল আৰু সৰু কুকুৰটোৱে It stirred, made a noise and moved its tail in a friendly way আৰু সেই কুকুৰটোৱে কি কৰিছিল অলপ শব্দ কৰিছিল কুংকুঙাইছিল আৰু বন্ধুভাৱেৰে কি কৰিছিল নেজডাল তাৰ অলপ লৰাইছিল All right, Cherry, Horace said as he passed আৰু হোৰেছে তাৰ কাষেৰে যাওঁতে কৈছিল যে ঠিক আছে চেৰি All you had to do keep dogs quiet was to call them by their right names and
শ্ব' ডেম লাভ। তুমি এটা কুকুৰক শান্ত কৰাবলৈ হ'লে তাৰ আচল নামটোৰে মাতিব লাগে আৰু সিহঁতক মৰম দেখুৱাব লাগে। তেনেদৰে মানে কৰিলে কুকুৰ এটা শান্ত হৈ পৰে। এই কথাটো হৰেছে আগৰ পৰাই মানে জানিছিল। দ্য ছেফ ৱাজ ইন দ্য ড্ৰয়িং ৰুম বিহাইণ্ড এ ৰাডাৰ প'ৰ পেইণ্টিং। আৰু সেই ছেফটো ড্ৰয়িং ৰুমত এখন একেবাৰে সাধাৰণ পেইণ্টিঙৰ পিছফালে লুকাই থোৱা আছিল। হৰেছ wondered for a moment whether he should collect picture instead of books. হৰেছে কিছু সময়ৰ কাৰণে মানে অলপ আচৰিত হৈছিল যে তেওঁ পিকচাৰ কালেক্ট কৰিবলৈ আহিলে নে বুকছ কালেক্ট কৰিবলৈ আহিলে। বাট দে লুক আপ টু মাচ ৰুম ইন এ স্মল হাউচ বুকছ ৱেৰ বেটাৰ। যে ইয়াত অলপ বেছি ঠাই তাৰমানে পিকচাৰে আগুৰি আছে, গতিকে হৰেছে ভাবে যে এটা সৰু ঘৰত কিতাপেই বেছি ভাল লাগে। There was a great bowl of flowers on the table. আৰু সেই ড্ৰয়িং ৰুমৰ টেবুলখনত এটা ডাঙৰ বাটিত ফুল আছিল। And Horace felt his nose tickle. আৰু হৰেছে তাৰ নাকটোত খুৰখুৰণি অনুভৱ কৰিছিল। He gave a little sneeze and then put down his bag. সি সৰুকৈ অলপ হাঁচি আহিছিল আৰু তাৰপিছত তাৰ বেগটো থৈ লৈছিল। He carefully arranged his tool. আৰু তাৰ সা সৰঞ্জামবোৰ সি সাৱধানেৰে যোগাৰ কৰি লৈছিল। He had 4 hours before the servants returned. আৰু সেই ৰখীয়া দুজন বা ঘৰৰ ভৃত্য দুজন আহি পোৱালৈ তাৰ হাতত আৰু 4 ঘণ্টা সময় আছে এই মানে চুৰি কাৰ্যটো সম্পাদন কৰিবলৈ। The safe was not going to be hard to open. আৰু ছেফটো খোলাটো বৰ এটা টান কাম নাছিল। After all, he had lived with locks and safes all his life. যিয়েই নহওক তেওঁ গোটেই জীৱন জুৰি সেই তলা চাবিৰ লগতেই খেলা কৰি আহিছে, গতিকে তাৰ কাৰণে ছেফটো খোলাটো সৰু কথা। দ্য বাৰ্গলাৰ এলাৰ্ম ৱাজ প'ৰলি বিল্ট। আৰু সেই বাৰ্গলাৰ এলাৰ্মটো অৰ্থাৎ সেই চুৰি কৰিলে বা সেই যিটো মানে ছেফ আছিল, সেই ছেফটো খুলিলে যিটো শব্দ হয় সেই শব্দটো কি আছিল, একেবাৰে সাধাৰণভাৱে মানে বনোৱা আছিল। হি ৱেণ্ট ইন টু দ্য হল টু কাট ইটছ ৱায়াৰ। আৰু সেইকাৰণে সি হলটোলৈ ইয়াৰ তাঁৰডাল কাটিবলৈ গৈছিল। সেই বাৰ্গলাৰী এলাৰ্মটোৰ তাঁৰডাল কাটিবলৈ সি হললৈ গ'ল। হি কেম বেক এণ্ড স্নিজড লাউডলি। সি ঘূৰি আহোঁতে ডাঙৰকৈ হাঁচিয়ালে। এজ দ্য স্মেল অফ দ্য ফ্লাৱাৰ্ছ কেম টু হিম এগেইন। যিহেতু সেই ফুলৰ গোন্ধটো তাৰ নাকত আকৌ আহি লাগিছিল, সেইকাৰণে সি এইবাৰ ডাঙৰকৈ হাঁচিয়ালে। হাউ ফুলিছ পিপল আৰ ৱেন দে ওন ভেলুৱেবল থিংছ। যে যেতিয়া মূল্যৱান বস্তুবোৰ পায় মানুহবোৰ কিমান মূৰ্খ হৈ পৰে। হৰেছে ভাবিলে। এ মেগাজিন আৰ্টিকল হেড ডেছক্ৰাইবড দিছ হাউচ। আচলতে মানে এখন আলোচনীৰ আৰ্টিকল এটাত এই ঘৰটোৰ বৰ্ণনা দিয়া আছিল। গিভিং এ প্লেন অফ অল দ্য ৰুমছ এণ্ড এ পিকচাৰ অফ দিছ ৰুম। আচলতে সেই মানে মেগাজিনখনৰ আৰ্টিকলটোত এই ঘৰটোৰ ৰুমবিলাক আৰু বিশেষকৈ এই ৰুমটোৰ কি দিয়া আছিল, ছবিও দিয়া আছিল। দ্য ৰাইটাৰ হেড ইভেন মেনশ্যনড ডেট দ্য পেইণ্টিং হিড এ ছেফ। আনকি লিখকে এইটো উল্লেখ কৰিছিল যে পেইণ্টিংখনে এটা ছেফ লুকুৱাই ৰাখিছে। বাট হৰেছ ফাউণ্ড ডেট দ্য ফ্লাৱাৰ্ছ ৱেৰ হিণ্ডাৰিং হিম ইন হিজ ৱৰ্ক। কিন্তু হৰেছে ভাবিলে যে এই ফুলকেইটাই তাৰ কামত আচলতে বাধাৰ সৃষ্টি কৰি আছে। হি বাৰিড হিজ ফেচ ইন হিজ হেংকাৰচিফ। সেইকাৰণে সি তাৰ ৰুমালখনেৰে মুখখন ঢাকি ধৰিলে। দেন হি হাৰ্ড এ ভইচ চে ফ্ৰম দ্য ড'ৰৱে। আৰু তাৰপিছত দুৱাৰ মুখৰ পৰাই সি মাত এটা শুনা পালে। হোৱাট ইজ ইট? এইটো কি? এ কোল্ড অৰ হে ফিভাৰ? ঠাণ্ডা লগাৰ কাৰণে নে এইটো চৰ্দি জ্বৰ? এইবুলি কোনোবাই ক'লে। বিফোৰ হি could think, Horace said, "Hay fever," and found himself sneezing again. আৰু সি একো নভবাকৈ উত্তৰ দিলে যে এইটো চৰ্দি জ্বৰ। এই বুলি কৈ সি আকৌ হাঁচিয়ালে। দ্য ভইচ ৱেণ্ট অন। আৰু তেতিয়া সেই মাতটো আকৌ শুনা পোৱা গ'ল। ইউ কেন কিয়'ৰ ইট উইথ এ স্পেচিয়েল ট্ৰিটমেণ্ট। তুমি এটা বিশেষ চিকিৎসা কৰি এইটো আৰোগ্য কৰিব পাৰা।
You know, if you find out just what plant gives you the disease, I think you'd better see a doctor. আৰু এটা কথা কওঁ তোমাক মই যে যদি তুমি কোনটো গছৰ পৰা বা কোনটো গছৰ মানে গোন্ধ পালে এই বেমাৰটো হয় তুমি গম পোৱা, তেতিয়াহ'লে এইটো ডাক্তৰক তুমি দেখুৱাই ল'লে বেছি ভাল হ'ব বুলি মই ভাবোঁ। ইফ ইউ আৰ চিৰিয়াছ এবাউট ইয়'ৰ ৱৰ্ক, যদি তুমি তোমাৰ কামক লৈ চিন্তিত, আই হাৰ্ড ফ্ৰম দ্য টপ অফ দ্য হাউচ জাষ্ট নাও, কাৰণ মই তোমাক একেবাৰে ঘৰৰ ওপৰ মহলাৰ পৰাই তোমাক মই এইমাত্ৰ তাৰমানে হাঁচিওৱা শুনিছিলোঁ। গতিকে তুমি এজন ডক্তৰক দেখুৱাই ল'লে ভাল হয়, এই বুলি কোনোবা এটা মাত এটাই তাক ক'লে। তাৰপিছত ৰিড এণ্ড ফাইণ্ড আউট, পঢ়া আৰু বিচাৰি উলিওৱা। পঢ়া আৰু বিচাৰি উলিওৱা। হু ইজ স্পিকিং টু হৰেশ দানবাই, যে হৰেশ দানবাৰ লগত কোনে কথা পাতিছে। হু ইজ দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী, আৰু এই গল্পটোত আচল দোষী কোন। ইট ৱাজ এ কোৱাইট কাইণ্ডলি ভইচ, যে এইটো এটা শান্ত আৰু মৰম লগা মাত আছিল। বাট ওৱান উইথ ফাৰ্মনেছ ইন ইট, কিন্তু সেই মাতটোত দৃঢ়তা আছিল। এ ওমেন ৱাজ ষ্টেণ্ডিং ইন দ্য ড'ৰৱে, দুৱাৰমুখত এজনী মহিলা থিয় হৈ আছিল। এণ্ড চেৰি ৱাজ ৰাবিং এগেইনষ্ট হাৰ, আৰু তাইৰ গাতেই গা ঘঁহাই আছিল চেৰিয়ে। She was young, quite pretty and was dressed in red. তাই এজনী খুব ধুনীয়া ডেকা মহিলা আছিল আৰু তেওঁ কি কৰিছিল, ৰঙা কাপোৰ পিন্ধি আছিল। She walked to the fireplace and straightened the ornaments there. তাই জুহাললৈ, এই যে জুহালখন দেখিছা ছবিখনত, সেই জুহাললৈ গৈছিল আৰু সেই তাৰে ওপৰতে অৰ্নামেণ্টছবিলাক তাইৰ অলংকাৰ কিবা কিবি ৰাখিছিল। ডাউন চেৰি চুইচাইড, তাৰপিছত চেৰিক তাই কৈছিল যে নামি আহা চেৰি। এনিৱান উড থিংক আইড বিন এৱে ফৰ এ মান্থ, যিকোনোৱে ভাবিব যে মই এমাহমান নাই। চি স্মাইলড এট হৰেছ, তাই হৰেছৰ ফালে চাই হাঁহিলে। এণ্ড ৱেণ্ট অন, আৰু কৈ গ'ল, হাউএভাৰ আই কেম বেক জাষ্ট ইন টাইম, যিয়েই নহওক মই কিন্তু পূৰা সময়ত উপস্থিত হৈছোঁ। আই ডিডণ্ট এক্সপেক্ট টু মিট এ বাৰ্গলাৰ, যদিও মই এজন চোৰক লগ পাম বুলি মই আশা কৰা নাছিলোঁ, মই কিন্তু ঠিক সময়তে আহি পাইছোঁ, এই বুলি এই মহিলাগৰাকীয়ে কৈ গ'ল। হৰেছ হেড চাম হোপ বিকজ শ্বি ছিমড টু বি এমিউজড এট মিটিং হিম, হৰেছে অলপ আশা পালে বা অলপ সকাহ পালে যেতিয়া তাক লগ পাই ভাল লগা যেন দেখুৱালে। হি মাইট এভইড ট্ৰাবল ইফ হি ট্ৰিটেড হাৰ ইন দ্য ৰাইট ৱে, কিন্তু সি যদি ঠিকমতে আচৰণ কৰে তেতিয়াহ'লে তাই নিশ্চয় তাক এই বিপদৰ পৰা এৰি দিব। হি ৰিপ্লাইড, সি উত্তৰ দিলে, আই ডিডণ্ট এক্সপেক্ট টু মিট ওৱান অফ দ্য ফেমিলি, মই আচলতে পৰিয়ালৰে কাৰোবাক লগ পাম বুলি আশা কৰা নাছিলোঁ। চি নোডেড, তাই মূৰ দুপিয়ালে। আই চি হোৱাট এন ইনকনভিনিয়েঞ্চ ইট ইজ ফৰ ইউ টু মিট মি, মই বুজি পাইছোঁ তুমি মোক লগ পাই কেনেকুৱা অসুবিধা পাইছা, মই বুজি পাইছোঁ। হোৱাট আৰ ইউ গোয়িং টু ডু, তুমি কি কৰিবলৈ ওলাইছা। হৰেছে ক'লে, মাই ফাৰ্ষ্ট থট ৱাজ টু ৰান, যে মই প্ৰথমে ভাবিছোঁ যে মই দৌৰি পলাওঁ। অফক'ৰ্ছ ইউ কুড ডু ডেট, তুমি সেইটো কৰিব পাৰিলাহেঁতেন। বাট আই উড টেলিফোন দ্য পুলিচ, কিন্তু মই পুলিচক ফোন কৰিলোঁহেঁতেন। এণ্ড টেল দেম অল এবাউট ইউ, আৰু তোমাৰ বিষয়ে মই সকলো কৈ দিলোঁহেঁতেন। দে উড গেট ইউ এট ৱান্স, আৰু তোমাক তেওঁলোকে তৎক্ষণাত ধৰি পেলালেহেঁতেন, এই বুলি সেই মহিলাগৰাকীয়ে হৰেছক ক'লে। এতিয়া তাৰপিছত আমি নেক্সটখিনি
Horace said, I would of course cut the telephone wires first, and then he hesitated, a smile on his face. I would make sure that you would do nothing for some time. A few hours should be enough. Horace তেতিয়া ক'লে মই তাৰ আগতে মই কি কৰিম মানে পুলিচক ফোন কৰিব নোৱাৰাকৈ মই টেলিফোনৰ তাঁৰডাল কাটি দিম আৰু তাৰপিছত মই পলাই যাম আৰু এইখিনি কাম কৰাৰ পিছতহে এইখিনি কাম কৰোঁতে কি হ'ব আই উড মেক চিয়'ৰ ডেট ইউ কুড নাথিং ফৰ গতিকে মই তেতিয়া গম পাম যে তুমি কিছু সময় ধৰি একো কৰিব নোৱাৰিবা যিহেতু মই টেলিফোনৰ তাঁৰ কাটি দিম এইখিনি সময়তে মোৰ পলাবৰ কাৰণে যথেষ্ট হ'ব এই বুলি হৰেছে মহিলাগৰাকীক ক'লে চি লুকড এট হিম চিৰিয়াছলি ইউ উড হাৰ্ট মি তাৰপিছত মহিলাগৰাকীয়ে তাৰ ফালে মানে খুব গম্ভীৰভাৱে চাই ক'লে যে তুমি তাৰপিছত কি মোক মাৰিবা হৰেছ পষ্ট হৰেছে অলপ ৰ'ল এণ্ড দেন ছেইড আৰু তাৰপিছত ক'লে আই থিংক আই ৱাজ ট্ৰাইং টু ফ্ৰাইটেন ইউ ৱেন আই ছেইড ডেট মই ভাবিছোঁ যে তোমাক এইখিনি কথা কৈ মই তোমাক ভয় খুৱাইছোঁ ইউ ডিডণ্ট ফ্ৰাইটেন মি যে তুমি মোক ভয় খুওৱা নাই হৰেছ ছাজেষ্টেড হৰেছে আকৌ মানে তাইক মানে উপদেশ দিয়াৰ দৰে ক'লে ইট উড বি নাইচ ইফ ইউ উড ফৰগেট ইউ এভাৰ চ মি এইটোৱেই বেছি ভাল হ'ব যদি তুমি মোক কেতিয়াবা দেখিছিলা বুলি পাহৰি যোৱা লেট মি গ' গতিকে মোক যাবলৈ দিয়া দ্য ভইচ ৱাজ ছাডেনলি ছাৰ্প আৰু তেতিয়া মাতটো অলপ কঠোৰকৈ ওলাল হোৱাই শুড আই মই কিয় দিব লাগে ইউ ৱেৰ গয়িং টু ৰব মি তুমি মোক চুৰ কৰিবলৈ ওলাইছিলা ইফ আই লেট ইউ গ' যদি মই তোমাক যাবলৈ দিওঁ ইউ উইল অনলি ৰব ছামৱান এলছ তুমি আন কাৰোবাক চুৰ কৰিবা ছ'চাইটি মাষ্ট বি প্ৰটেক্টেড ফ্ৰম মেন লাইক ইউ গতিকে তোমাৰ পৰা সমাজে কি হৈ থাকিব লাগে সুৰক্ষিত হৈ থাকিব লাগে হৰে স্মাইল্ড হৰেছে হাঁহিলে আই এম নট এ মেন হু থ্ৰিটেন্স ছ'চাইটি যে মই এনেকুৱা মানুহ নহয় যিয়ে মানে কি কৰিব ছ'চাইটিক অৰ্থাৎ সমাজক ভয় খুৱাব মই তেনেকুৱা মানুহ নহয় আই ষ্টিল ফ্ৰম দ'জ হু হেভ এ লট অফ মানি মই সেইবিলাক মানুহৰ পৰাহে চুৰ কৰোঁ যাৰ যথেষ্ট টকা পইচা থাকে আই ষ্টিল ফৰ এ ভেৰি গুড ৰিজন আৰু মই এটা খুব ভাল কাৰণৰ কাৰণে চুৰ কৰোঁ আই হেড দ্য থট অফ প্ৰিজন আৰু মই জেলৰ কথাটো মই ঘিণ কৰোঁ চি লাফড এই বুলি কৈ তাই এই বুলি কোৱাৰ পিছত তাই হাঁহিলে এণ্ড হি বেগড আৰু তাৰপিছত সি আকৌ মানে কাকুতি কৰিলে থিংকিং ডেট হি হেড পাৰ্চুৱেডেড হাৰ আৰু এই বুলি ভাবি যে সি তাইক মনাব পাৰিছে এই বুলি ভাবি সি আকৌ মানে কি কৰিলে কাকুতি কৰিলে লুক আই হেভ ন' ৰাইট টু আস্ক ইউ ফৰ এনিথিং বাট আই এম ডেছপাৰেট যে চোৱা মই তোমাক একো সুধিবৰ মোৰ অধিকাৰ নাই কিন্তু মই হতাশ হৈ পৰিছোঁ লেট মি গ' মোক যাবলৈ দিয়া এণ্ড আই প্ৰমিছ নেভাৰ টু ডু দিছ কাইণ্ড অফ থিং এগেইন আৰু মই প্ৰতিজ্ঞা কৰিছোঁ যে মই এনেকুৱা ধৰণৰ কাম আৰু কেতিয়াও নকৰোঁ আই ৰিয়েলি মিন ইট মই নিশ্চয়কৈ এইটো কৈছোঁ চি ৱাজ চাইলেণ্ট ৱাটছিং হিম ক্ল'জলি তাই কিছু সময় তাক খুব ভালদৰে লক্ষ্য কৰি মনে মনে ৰ'ল দেন চি ছেইড তাৰপিছত তাই ক'লে ইউ আৰ ৰিয়েলি এফ্ৰেইড অফ গোয়িং টু প্ৰিজন আৰ নট ইউ তুমি সঁচাকৈয়ে জেললৈ যাবলৈ ভয় কৰিছা নহয়নে চি কেম অভাৰ টু হিম চেকিং হাৰ হেড তাইৰ মূৰটো লৰাই তাৰ ওচৰলৈ আহিল আই হেভ অলৱেজ লাইকড দ্য ৰং কাইণ্ড অফ পিপল মই এনেকুৱা ভুল কৰা মানুহবিলাককেই ভাল পাওঁ চি পিকড আপ এ চিলভাৰ বক্স ফ্ৰম দ্য টেবল এণ্ড টুক এ চিগাৰেট ফ্ৰম ইট এইদৰে কৈ তাই টেবুলখনৰ ওপৰতে থকা চিলভাৰ বক্সটোৰ পৰা এটা চিগাৰেট উলিয়ালে হৰে চিগাৰ টু প্লিজ হাৰ এণ্ড চিং ডেট চি মাইট হেল্প হিম took off his gloves and gave her his cigarette lighter আৰু হৰেছে তাইক সন্তুষ্ট কৰিবলৈ ভাবি কি কৰিলে তাৰ গ্লোভছযোৰ খুলিলে আৰু তাইৰ ফালে তাৰ চিগাৰেট লাইটাৰটো দিলে ইউ উইল লেট মি গ' তুমি মোক যাবলৈ দিবা হি হেল্ড দ্য লাইটাৰ টুৱাৰ্ডছ হাৰ তাইৰ ফালে লাইটাৰটো আগবঢ়াই সি সুধিলে য়েছ বাট অনলি ইফ ইউ উইল ডু ছামথিং ফৰ মি মই তোমাক যাবলৈ দিম কিন্তু যদিহে তুমি মোৰ কাৰণে কিবা অলপ কৰা এনিথিং ইউ চে তুমি যি কোৱা মই তাকেই কৰিম এই বুলি হৰেছে ক'লে
Before we left for London, আমি লণ্ডনলৈ যোৱাৰ আগতে I promised my husband to take my jewels to our bank. মই মোৰ স্বামীক আমাৰ অলংকাৰবোৰ বেংকত থৈ যাবলৈ কৈছিলোঁ. But I left them here in the safe. কিন্তু সেইটো কৰা নহ'ল, মই সেইবোৰ ইয়াতে ছেফতেই থৈ গ'লোঁ. I want to wear them in a party tonight. গতিকে মই আজি ৰাতি থকা এটা পাৰ্টিত সেইবোৰ পিন্ধিব বিচাৰিছোঁ. So I came down to get them. আৰু সেইকাৰণে মই সেইবোৰ নিব আহিছোঁ. But কিন্তু Horace smiled. Horace হাঁহিলে. You have forgotten the numbers to open the safe, haven't you? তাৰপিছত Horace হাঁহি পেলাই ক'লে, আৰু তাৰপিছত তুমি এতিয়া ছেফটো খোলাৰ নাম্বাৰটো পাহৰিছা নহয়নে? Yes, replied the young lady. সেই ডেকা মহিলাগৰাকীয়ে ক'লে, just leave it to me and you will have them within an hour. But I will have to break your safe. এই কামটো মোৰ ওপৰত এৰা, আৰু মই এঘণ্টাৰ ভিতৰতে তোমাৰ এই ছেফটো ভাঙি তোমাক সেইখিনি উলিয়াই দিম. Don't worry about that. তুমি সেই বিষয়ে চিন্তা কৰিব নালাগে. My husband won't be here for a month. মোৰ স্বামী ইয়াত একমাহমানৰ কাৰণে নাহে. And I will have the safe mended by that time. আৰু এইখিনি সময়তে মই মোৰ ছেফটো মেৰামতি কৰি ল'ম. গতিকে তুমি চিন্তা কৰিব নালাগে. তুমি কি কৰিব পাৰা, ছেফটো ভাঙিব পাৰা. And within an hour, Horace had opened the safe, given her the jewels and gone happily away. আৰু এঘণ্টাৰ ভিতৰতে Horace ছেফটো ভাঙিলে আৰু সেই অলংকাৰবোৰ উলিয়াই তাইক দিলে আৰু সুখেৰে বা আনন্দেৰে তাৰ পৰা গুচি গ'ল. For 2 days he kept his promise to the kind young lady. আৰু সেই ডেকা ভদ্ৰ মহিলাগৰাকীৰ কৰা প্ৰতিজ্ঞা সি 2 দিন ধৰি ৰাখিলে. অৰ্থাৎ এই বিষয়ে সি কাৰো সৈতে আৰু কথা নাপাতিলে. On the morning of the 3rd day, আৰু তৃতীয় দিনা ৰাতিপুৱাই, however, he thought of the books he wanted and he knew he would have to look for another safe. আৰু তেওঁ তৃতীয় দিনা ৰাতিপুৱাই সেই কিতাপবোৰলৈ তাৰ আকৌ মনত পৰিল, আৰু তেওঁ ভাবিলে যে মই অন্য এটা ছেফ এতিয়া আকৌ চুৰি কৰিবলৈ চোৱা চিতা কৰিব লাগিল, বিচাৰিব লাগিল. But he never got the chance to begin his plan. কিন্তু তাৰপিছত আৰু সি কেতিয়াও তাৰ পৰিকল্পনা আগবঢ়াবলৈ সুবিধাই নাপালে. By noon, a policeman had arrested him for the jewel robbery at Shotover Grange. কিয়নো সিদিনাখন দুপৰীয়াই পুলিচৰ মানুহ এজনে আহি তেওঁক Shotover Grangeত অলংকাৰ চুৰ কৰাৰ অপৰাধত আটক কৰিলে. His fingerprints, for he had opened the safe without gloves, were all over the room. কিয়নো তেওঁৰ সেই all over the room, and no one believed him when he said that the wife of the owner of the house had asked him to open the safe for her. কিয়নো তেওঁৰ সেই আঙুলিৰ ছাপবোৰ ৰুমটোৰ সকলো ঠাইতে বহু ঠাইত পৰি আছিল, কাৰণ সি গ্লোভছ নিপিন্ধাকৈ ছেফটো খুলিছিল. আৰু যেতিয়া সি কৈছিল, হৰেছে যেতিয়া কৈছিল যে সেই ঘৰৰ মালিকনীয়েই তাক সেই ছেফটো খুলিবলৈ কৈছিল, তেতিয়া সেই কথাত কোনেও বিশ্বাস কৰা নাছিল. The wife herself, a gray-haired, sharp-tongued woman of 60, said that the story was nonsense. কিয়নো সেই ঘৰৰ মালিকনী যিজনী পকা চুলিৰে সৈতে এজনী মুখ চোকা 60 বছৰীয়া মহিলা আছিল, তেওঁ নিজেই কৈছিল যে এই সকলোবোৰ কথা মিছা, এই সকলোবোৰ কথা মূৰ্খামি বুলি যেতিয়া নিজেই কৈছিল, সেই ঘৰৰ মালিকনী বুলি যিজনী কি আছিল বগা চুলিৰে সৈতে 60 বছৰীয়া মুখ চোকা মহিলাগৰাকীয়ে নিজেই সেই কথা নস্যাৎ কৰিছিল, তেতিয়া
কি হৈছিল এই মানে হৰেশ দানবাইক সেই পুলিচৰ মানুহজনে কি কৰিছিল আটক কৰি নিছিল আটক কৰি নিয়াৰ পিছতো যেতিয়া তেওঁ সেই কথা মানে কৈছিল যে মোক এজনী মানে তাৰেই মালিকনীয়ে কি কৰিছিল মোক চেফটো খুলিবলৈ কৈছিল সেইকাৰণে মই দিছিলোঁ সেই কথাটোত কোনেও বিশ্বাস কৰা নাছিল কিয়নো ঘৰৰ মালিকনীয়ে নিজেই কৈছিল যে এইবোৰ সকলো মিছা হৰেশ ইজ নাও দ্য এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন আৰু হৰেশ এতিয়া জেলৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈছে হি অফেন থিংছ of the charming clever young lady who was in the same profession as he was and who tricked him আৰু এতিয়াও হৰেছে প্ৰায়েই সেই মহিলাগৰাকী যিজনী মহিলা তাৰ নিচিনা একেটা বৃত্তিত থাকিও তাক চলনা কৰিছিল সেই মহিলাগৰাকীৰ কথা সেই ধুনীয়া চতুৰ মহিলাগৰাকীৰ কথা সি এতিয়াও প্ৰায়েই মনত পেলায় যিয়ে তাক চলনা কৰিলে একেটা বৃত্তিত থাকিও চলনা কৰিলে তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা যে সেই যে মহিলাগৰাকী আছিল যিজনীয়ে তাক মানে চেফটো খোলাইছিল সেই ধুনীয়া প্ৰেটি য়ং লেডি ইন ৰেড ড্ৰেছ সেই মহিলাগৰাকীও আচলতে সেই চুৰ কৰিবলৈ আহিছিল সেই ঘৰটোত আৰু বুদ্ধি খটুৱাই তাই কি কৰিছিল হৰেশ দানবাৰ দ্বাৰা চেফটো খোলাইছিল নহয় জানো গতিকে সেই মহিলাগৰাকীৰ কথা তাৰ এতিয়াও মনত পৰে জেলত থাকি তেওঁ এতিয়া কি হৈছে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈছে কিয়নো তেওঁ কিতাপৰ প্ৰতি তেওঁৰ বিশেষ মানে জ্ঞান আছে সেইকাৰণে তেওঁ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান বনিছে জেলৰ ভিতৰত থাকিয়েই তথাপি সেই মহিলাগৰাকীক তেওঁৰ এতিয়াও মনত পৰে আৰু তাই কৰা চলনাৰ কথাও প্ৰায়ে মনত পেলায় হি গেটছ ভেৰি এংগ্ৰি হুৱেন এনি ওৱান টক্স এবাউট অনাৰ এমাং থিপছ আৰু সেইকাৰণেই তাৰ বৰ খং উঠে যেতিয়া কোনোবাই চোৰৰ মাজত থকা সন্মানৰ কথা কয় গতিকে ইয়াতে লেচনটো শেষ হৈছে আৰু এই লেচনটো লিখিছিলে ভিক্টৰ কেনিঙে গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ